এই শিক্ষকৰ কমন ৰুমটো আপোনালোকে চালে আচৰিত হ'ব। ইয়াত শিক্ষক আচলতে বহিব কেনেকৈ আৰু এইখন শিক্ষানুষ্ঠানৰ বৰ্তমান এই অৱস্থা। সাঁতুৰিছা নি বাইদেউ? সাঁতুৰিছা? এজন ঐতিহাসিক এখন স্কুলৰ এতিয়া মানে তোমালোক পঢ়িব পৰা এইটো পায়ে আছা? এজাক বৰষুণ আৰু তাৰ পাছৰ পৰিৱেশ দেখাইছো নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়। এই পৰিৱেশ চাওক, এনেকুৱা এটা অৱস্থা হৈছে ইয়াত এতিয়া ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে পঢ়িব নোৱাৰে, অধ্যয়ন কৰিব নোৱাৰে। একাঠো পানী হৈছে আৰু মই যদি চাওঁ মোৰ চাইডত আছে এইটো শিক্ষকৰ জিৰণি কোঠা আৰু এই শিক্ষকৰ কমন ৰুমটো আপোনালোকে চালে আচৰিত হ'ব। ইয়াত শিক্ষক আচলতে বহিব কেনেকৈ, পঢ়িব কেনেকৈ। নাজিৰা নগৰৰ দৰে এখন ঐতিহাসিক টাউনৰ মাজত থকা এখন ঐতিহাসিক শিক্ষানুষ্ঠান আৰু এই ঐতিহাসিক শিক্ষানুষ্ঠানৰ বৰ্তমান সময়ত অৱস্থা চাওক। মই বৰ্তমান সময়ত কমন ৰুমত দেখাইছো। কমন ৰুমত এতিয়া শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক পঢ়াবৰ কাৰণে তেওঁলোকৰ যি জিৰণি কোঠা, এই জিৰণি কোঠাৰ এতিয়া পানীৰে উপচি পৰিছে। এজাক ধাৰাসাৰ বৰষুণ হোৱাৰ পাছত এতিয়া যিখন বিদ্যালয় নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, যিখন বিদ্যালয়ৰ অলেখ ইতিহাস আছে আৰু এই বিদ্যালয়খনৰ বৰ্তমান অৱস্থা চাওক, এনেকুৱা এটা ৰূপলৈ পৰ্যবেক্ষিত হৈছে আৰু ইয়াত এতিয়া ছাত্ৰ ছাত্ৰী কি ধৰণে পঢ়িব তাক লৈ এতিয়া প্ৰশ্ন অৱতাৰণা হৈছে। মই বৰ্তমান সময়ত এই পৰিৱেশ দেখাইছো। সতীৰ্থ দিলীপ শইকীয়া দেখাব গোটেই পৰিৱেশটো দেখাওক। এফালৰ পৰা ছাত্ৰ ছাত্ৰী আচলতে এইটো এতিয়া পঢ়াৰ পৰিৱেশ হৈ আছেনে আৰু যিখন স্কুল বহুমুখী বিদ্যালয়, এই বিদ্যালয়ত এনেকুৱা এটা অৱস্থা হোৱাটো এতিয়া আচলতে আমাৰ শিক্ষা ব্যৱস্থাটো এতিয়া কেনেকুৱা হৈ আছে তাক লৈ প্ৰশ্ন অৱতাৰণা হৈছে। কেতিয়াৰ পৰা হৈ আছে, এইটো কেতিয়া হৈছে? আগতে হয় নেকি? আগতে হয়। আজি বেছি হৈছে নেকি? বেছি হৈছে? ইয়াতকৈ বেছি হৈছিলে? ক্লাছ কৰিবলৈ অসুবিধা হয়? এবাৰ পৰীক্ষা দিছিলে? পৰীক্ষা পিছুৱাই দিলে। এতিয়া মানে তোমালোক পঢ়িব পৰা এইটো পায়ে আছা? এটা কথা চাওক, এইখন ঐতিহাসিক নাজিৰা নগৰৰ এখন ঐতিহাসিক শিক্ষানুষ্ঠান, যিখন সাঁতুৰিছা নি বাইদেউ? সাঁতুৰিছা? এজন ঐতিহাসিক এখন স্কুলৰ ঐতিহাসিক এখন স্কুলৰ এই অৱস্থা চাওক। এখন নাজিৰা নগৰৰ ঐতিহাসিক নাজিৰা নগৰৰ মাজমজিয়াত থকা এখন শিক্ষানুষ্ঠানৰ এই অৱস্থা, য'ত এতিয়া বৰষুণত, প্ৰবল বৰষুণত এতিয়া ছাত্ৰ ছাত্ৰীয়ে কি ধৰণে এতিয়া বৰষুণৰ মাজত, বানপানীৰ মাজত ছাত্ৰ ছাত্ৰীসকলে কি ধৰণে এতিয়া পঢ়িব তাক লৈ প্ৰশ্ন অৱতাৰণা হৈছে। গোটেইটো আপোনালোকে জুম কৰি দেখাওক। এফালে এটা নতুন বিল্ডিং বনি আছে আৰু ওৱান চাইডত এইফালে ছাত্ৰ ছাত্ৰী আৰু ইমানে হুলস্থুলীয়া পৰিৱেশ। যি কি নহওক, মই আপোনালোকক এতিয়া দেখাইছো ঐতিহাসিক নাজিৰা নগৰ মাজমজিয়াত থকা এখন ঐতিহাসিক শিক্ষানুষ্ঠানৰ এই অৱস্থা আৰু বৰ্তমান সময়ত ইয়াৰ যিসমূহ বিল্ডিং নিৰ্মাণ কৰি থকা হৈছে যদিও কিন্তু বৰ্তমান সময়ত ইমান এটা অৱহেলিত বা ইমান কিয় পিছ পৰি আছে তাক লৈ প্ৰশ্ন অৱতাৰণা। এনেকুৱা এটা বাসগৃহত, এনেকুৱা এটা চাৰিবেৰাৰ মাজত আচলতে শিক্ষা প্ৰদান কৰাটো আটাইতকৈ এতিয়া প্ৰত্যাহ্বান হৈ পৰিছে। আৰু এই পৰিৱেশ চাওক আপোনালোকে, নাজিৰা নগৰৰ মাজমজিয়াত যিখন নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, এই বহুমুখী বিদ্যালয়ৰ বৰ্তমান সময়ত পৰিৱেশ, য'ত বানপানীৰ মাজত শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰিব লগা হৈছে আৰু শিক্ষকসকলে তেওঁলোকক এতিয়া পাঠদান কৰিব লগা হৈছে আৰু চাৰিওফালে কোনো এটা ৰুম আচলতে বাকী নাই। প্ৰতিটো ৰুমতে এতিয়া চাৰিওদিশে পানী হৈ আছে আৰু এই পৰিৱেশৰ মাজত এতিয়া ছাত্ৰ ছাত্ৰীয়ে কি ধৰণে এতিয়া পঢ়িব তাক লৈ এতিয়া প্ৰশ্ন অৱতাৰণা হৈছে। আৰু এই পৰিৱেশ মই এইটো কাৰণে দেখাইছো, চাওক মই সতীৰ্থক এইফালে দেখাবলৈ অনুৰোধ জনাইছো, কাৰণ ঐতিহাসিক নাজিৰা নগৰ মাজমজিয়াত থকা এইখন এখন ঐতিহাসিক শিক্ষানুষ্ঠান, য'ৰ পৰা যথেষ্ট সুনাগৰিক হিচাপে গঢ় দিলে আৰু এইখন শিক্ষানুষ্ঠানৰ বৰ্তমান এই অৱস্থা আচলতে কি ধৰণে আমি এতিয়া কি কৰিম ভাবি নাই পোৱা। কিন্তু যিসমূহ বিল্ডিং বনি আছে তথাপিও তাৰ মাজত এতিয়া এনেধৰণৰ ব্যৱস্থাৰ মাজত কি ধৰণে শিক্ষাৰ্থীসকলক পাঠদান কৰিব তাক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে। আৰু আমি দেখালো এয়া নাজিৰা নগৰৰ মাজমজিয়াত বৰ্তমান সময়ত যি তথৈবচ অৱস্থা, এই তথৈবচ অৱস্থাৰ মাজত শিক্ষা প্ৰদান কৰাটো আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আৰু এই প্ৰত্যাহ্বানৰ মাজেৰে এতিয়া নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিব লগা হৈছে। 8 বছৰ ধৰি হৈ আছে এই ধৰণৰ। আমাৰ সেই স্কুলৰ কিনাৰতে যিটো নলা আছিলে, সেই নলাটো মুখডোখৰ পৌৰসভাই মানে পেচাবগাৰ এটা বনাইছিলে আৰু দোকান এখন বনাই পেলাই সেইটো ব্লক কৰি থ'লে। সেইটো খুলিবৰ কাৰণে আমি পৌৰসভাক কেইবাবাৰো জনোৱা হ'ল আৰু নজনোৱাৰ কাৰণে আমাৰ পানীখিনি ওলাই যাব নোৱাৰে। বৰষুণ দিয়াৰ লগে লগে আমাৰ গোটেই কমন ৰুম, ক্লাছ ৰুম চব ভুগি থাকে। 8 বছৰ ধৰি আমি একেটাই ভুগি আছো। জনোৱা আমাৰ পৌৰসভাক জনোৱা হৈছে, পৌৰসভাৰ সভাপতিকো জনোৱা হৈছে স্কুলৰ ফালৰ পৰা। পৌৰসভাৰ আমাৰ এইটো ৱাৰ্ডৰ যি ৱাৰ্ড মেম্বাৰ, তেওঁ আমাৰ SMDC মেম্বাৰেই। কি নাম তেখেতৰ? বিকাশ দত্ত, গোবিন্দ দত্ত। এতিয়া আপোনালোকৰ এতিয়া ক্লাছ কৰিব পৰা নাই? এতিয়া ক্লাছ কেনেকৈ কৰোঁ? গোটেই ল'ৰা ছোৱালী তিতিবুৰি শেষ।
আমি ফেন চলাই তেনেকে ক্লাছ কৰিব লগা হৈছে। আগতে পৰীক্ষাৰ সময়তো পানী হৈছে নেকি এনেকুৱা? পৰীক্ষাৰ সময়ত তেনেকে পানী হোৱা নাই। যোৱাবাৰ ইউনিট পৰীক্ষাত বৰষুণ হৈছিলে, কিন্তু ইমান বেছি পানী নহৈছিলে। আপোনাৰ কমন ৰুমলৈকে হৈছে নেকি? সেইখিনি কমন ৰুমটো ঘূৰি আছে। এতিয়া শিক্ষক আমাৰ কোনো থাকিব নোৱাৰে তাত। কিমান নথি পত্ৰ হেৰি হৈছে? নথি পত্ৰ তেতিয়া কাগজ পত্ৰ গোটেইবিলাক অনা মেলাও দিগদাৰ হৈ যায়। আপুনি এইটো অফিচ দেখিছে, আলমাৰী ওচৰলৈকে গোটেই পানী হৈছে। এতিয়া গডৰেজৰ ভিতৰত ভৰাই থোৱা বহি চহীবিলাক থাকিবই। যিহেতু শিক্ষামন্ত্ৰীয়ে এখন স্কুলতে পাঠদান কৰি গৈছিলে, যে শিক্ষামন্ত্ৰীলে কিবা জনাব নেকি? এতিয়া নতুন বিল্ডিংটো বনাই আছে, বনোৱাৰ লগে লগে সিফালৰ ছাইডটো ওখ হৈ গ'ল। ওখ হোৱাৰ কাৰণে এইটো আগৰ পুৰণা বিল্ডিং, গতিকে এইফালৰ ছাইডটোত গোটেই পানীখিনি গুচি আহে। কিন্তু পৌৰসভাই মেইনলি আমাৰ পানী ওলাই যোৱাৰ ব্যৱস্থাটো কৰাহেঁতেন আজি স্কুলখন এনেকুৱা অৱস্থা নহয়। পৌৰসভাক আমি জনোৱাৰ পিছতো পৌৰসভাই কোনো দায়িত্ব লোৱা নাই। ইয়াত পৌৰসভাৰ সম্পূৰ্ণ গাফিলতা, কাৰণ এখন ইমান পুৰণা স্কুল আৰু আমি ইমান সমস্যাত ভুগি আছোঁ। পৌৰসভাৰ সভাপতিকো আমি কোৱা হৈছে, কিন্তু তেখেতলোকে আজিলৈকে জেচিবিখন লগাই সেই নলাটো ক্লিয়াৰ কৰি আমাৰ ড্ৰেইনটোত পেলাই দিয়া নাই। এনেকে ৰিটেন কমপ্লেইন দিছিলে না? লিখিতভাৱে দিয়া হৈছে। এটা কপি আছে আপোনাৰ? হয়তো পিছলৈ গৈ আছে। এবাৰ পিছলৈ মই গৈছিলোঁ। আপোনালোকে পিছলৈ গ'লে গ'ম পাব। ঠিক আছে।